পুৰণা পেজটো খুলিব নোৱাৰোঁ আৰু মই হাৰি গ'লোঁ কোনো পধ্যেই খুলিব নাই কোনো পধ্যেই লিংক নাই মানে খুলিবলৈ মানুহ এনেকুৱা বহি আছে আজিকালি আনৰ সম্পত্তিৰ ওপৰত নজৰ মাটি বাৰী পইচাটো কাহিনীয়ে সাধাৰণ ফেচবুক একাউণ্ট এটাও আপোনাৰ কাঢ়ি লৈ যাব পাৰে আৰু ভাবক না মানুহৰ মাইণ্ডবোৰ মানে অকল লোকৰ ওপৰত এনেকুৱা এটা জাতেই আছে আনৰ পৰা খাই থকা মস্তিষ্কে বহি আনৰ সেইবোৰ শেষ কৰি থকা কি হ'বনো এদিন নিজৰবোৰ ধ্বংস হৈ যাব কি পাবনো গুড মৰ্ণিং পানী এগিলাচ লৈ আহি গ'লোঁ এতিয়া মানে এনেকুৱা হৈছে খিৰিকীখনৰ কাষত বহিবই নোৱাৰি ঢং ঢং ধাং ধাং ৰাতিপুৱাৰ পৰা আজি লাষ্ট এবাৰ ট্ৰাই কৰি চাম আৰু পেজটো খোল খাই নাখায় নহ'লে আৰু এৰি দিম আৰু তেন্তে দিনটোলৈ আৰম্ভ কৰি দিছোঁ আৰু দিনটো ভালে যাওক সকলোৰে ভাল হওক সেইটোৱে বিচাৰোঁ বহি পেন লৈ লৈছোঁ ফেনখন অফ কৰি দিয়া সেইফালে ৰান্ধনি আহি বহি আছে ৰুমটো ঠিক কৰি ল'লোঁ এয়া বাৰ্থডে খানা ৰেচিপি ঠিক হৈ গ'ল কিন্তু এতিয়া নিদিওঁ পিছত বাৰ্থডে দিনাখন দেখাম আৰু কি কি খানা ৰেডি হৈছে এইজনে আৰিয়া অন্নপ্ৰসন জন্মদিন তেওঁৱে বনাই আহিছে বৰ ধুনীয়া বনায় কিন্তু বহুত বস্তু বনাই দিয়ে এভেইলেবল থাকি যায় এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ আৰু ব্ৰেকফাষ্টত আছে চেণ্ডউইচ ধুনীয়া বনাইছেনে আৰিয়ালৈ গিফ্ট আহিছে সৰু জেঠাইকে দিছে অঁ খুলি চাম এতিয়া দেই জেঠাই দিছে তোমালৈ অঁ ইয়াৰ পৰাই আহিছে অঁ নাইকাৰ পৰা দিছে থেংক ইউ জেঠাই থেংক ইউ কৈ দিয়া অঁ জেঠাই চাব আকৌ জেঠাইক থেংক ইউ এটা কৈ দিয়াচোন থেংক ইউ কাকু জেঠাই নে মা ড্ৰেছটো খুলি দিওঁ এতিয়া ড্ৰেছটো খুলি দিওঁ দিয়া এইটো সৰু জেঠাইকে দিছে খুলি দিওঁ মা আহা কাপোৰটো নহ'লে লেতেৰা হৈ যাব ন মা আহা মা এতিয়া নুখুলি যায় কাপোৰ পিন্ধিয়ে থাকে ঘড়ী লাগিব নি কাৰোবাক ঘড়ী লাগিব নি ঘড়ী আজি উলিয়াই লৈছোঁ কিয় উলিয়াইছোঁ জানেনে এইবোৰ দেখিছে টাইম ৰখি গ'ল এইকেইটা আমি বিয়াতে কিনা এইটো মই মানুহজনক দিয়া দেই কিন্তু মোৰ ঘড়ী চলি আছে মানুহজনৰ ঘড়ীটো ৰখি গৈছে দেখিছে এইটো এয়া এইটো মোৰ ঘড়ী বিয়াৰ আগৰে ঘড়ী এইটো ৰখি গ'ল সেইকাৰণে এইটোও বনাই আনক কথা কি জানে ঘড়ী যদি ৰখি যায় তেনেহ'লে বেটেৰী লগাব নহ'লে পেলাই দিব কিন্তু ঘড়ী ৰখি যাবলৈ নিদিব ঘড়ী ৰখি গ'লেই গম পাই যাব আপোনাৰো সময় বেয়া চলি আছে সঁচাকৈ আমাৰ বহুত বেয়া সময় আমি পাৰ কৰিছোঁ কিছুমান কথা মানুহৰ আগত ধৰক প্ৰকাশ কৰিব নালাগে আৰু প্ৰতিটো কথা ক'বই লাগিব যে সেইটোও কথা নহয় ন সেইটোৱে কৈছোঁ আৰু আজি বোলে ঘড়ীকেইটা বনাই আনক ৰিংকু বজাৰলৈ যায় আজি মোক কি কৈছা তুমি তেতিয়াহ'লে মই গেটৰ মুখতে এনেকৈ চকী এখন লৈ বহি থাকোঁগৈ নি বিচনী এখন লৈ নাযাওঁ মা তোমালোক যোৱা দেই বাই আটাইতকৈ দুখৰ খবৰ কি জানে ফাইনেলি গম পালোঁ মই পেজটো আৰু সেইটো পেজ খুলিব নোৱাৰিম আৰু কোনো পধ্যেই নোৱাৰিম মানে আৰু ৰিপৰ্ট মাৰিবলৈ হ'লেও বহুত ৰিপৰ্ট মাৰিব লাগিব সেইটো কোনোবাই কৰিছে আৰু কিবা দুষ্ট চক্ৰই কৰি থৈছে মোৰ নামতে ইনষ্টাগ্ৰামত একাউণ্ট এটা খুলি থৈ দিছে কৈছোঁ নহয় কালি মই যোৱাকালি মেছেজ কৰিছোঁ তাতো মোক ব্লক কৰি দিছে যি কৰে কৰক আৰু
ৰিপৰ্ট মাৰি মানে বন্ধ কৰিম বুলি ভাবিছিলোঁ, কিন্তু তাত মানে আৰিয়াৰ সৰুৰ পৰা এতিয়ালৈকে গোটেই ভিডিঅ'বোৰ তাতে আছে জানেনে। মোৰ সেইটোৱে বেয়া লাগিছে মানে, সেইটো কাৰণেই মই আনিবলৈ ট্ৰাই কৰিছিলোঁ, কিন্তু নোৱাৰোঁ আৰু কোনোপধ্যে। সেইকাৰণে মই নতুনকৈ পেজ এটা খুলি ল'ম, সেইটোকে ভাবি ল'লোঁ আৰু। সঁচাকৈ দেই, কোনে কৰে বাৰু এইবোৰ কাম? কোনে কৰে? কোনে এইবোৰ সাহস কৰে বা আনৰ পৃথিৱীখন আচলতে এনেকুৱাইও, আনৰ ওপৰতে চকু, নিজৰবোৰৰ মানে নোজোৰেই, আনৰবোৰ কাঢ়ি ল'লে সুখ পায়। আনৰবোৰৰ পৰা লাগিলে একোৱেই নাপাওঁ, কিন্তু কাঢ়ি লৈ আনক দুখত থকা দেখিলে নিজেই সুখী হ'ব পাৰে মানে কিছুমান মানুহ আছে। উপায় নাই আৰু, পেজটোৱে এনেকেই এৰি দিলোঁ আৰু তাতে। বহুত বেয়া লাগিছে মনটো দেই, বহুত বেছি বেয়া লাগিছে মানে। তাৰ পৰা আমাৰ ভাল দিন ষ্টাৰ্ট হৈ গ'ল আৰু, কিয় জানেনে? ঘড়ীবোৰ বনাই আনিলে। ইমান ঘড়ী পৰি আছিলে ধেমালি, 4-5টা ঘড়ী। ভাল দিন ষ্টাৰ্ট আৰু দেই। এতিয়া মই আকৌ নতুনকৈ পেজটো খুলি নতুনকৈ কাম কৰিব লগা নিচিনা হৈছে আৰু। একো নাই, উপায় নাই। আৰু আপোনালোকে যদি আৰিয়াক ভাল পায়, তেনেহ'লে অভিয়াছলি ফ'ল' কৰিব, নহ'লেনো ক'ত কৰিব। আৰু ইয়াত মই জোৰ কৰিব লগাও একো নাই। যাৰ ভাল লাগিব তেওঁ ফ'ল' কৰিব, যাৰ ভাল নালাগে কোনো নকৰে। মোৰ পেজটো আঁতৰাই কি পালে বাৰু, মই তাকেই বুজি পোৱা নাই মানে। কিবা যিটো উৎসাহ আছিলে, সেই উৎসাহটো মানে নাইকিয়া হৈ গ'ল মানে। এতিয়া পেজটো, পুৰণা পেজটো দেখিলে মোৰ বেয়াই লাগে মানে, ইমান বেয়া লাগে নহয়। পৃথিৱীত যে ইমান ফাল্টু মানুহ আছে নহয়, মানে কি ক'ম আৰু। হ'ব, আকৌ কাম কৰি যাম, কি হয় দেখা যাওক। বজাৰখন যে কেতিয়াও এইবোৰ পাৰ্কিংবোৰ দিছেনে, ইমান খেলি মেলি নহয় ইয়াত। একেবাৰে শান্তি নাই ইয়াত বজাৰ কৰিবলৈ আহিলে। কোনো গাড়ী বাইক থোৱা ঢং নাই। আমি ক'ত আহিছোঁ জানেনে? শালিনীজ কেকছ এণ্ড বেকছ। সেইকাৰণে কেক অৰ্ডাৰ দিছোঁ, এইটো এতিয়া নকওঁ, কাইলৈ গম পাব দেই। কাইলৈ টিচাৰ্ছ ডেও আছে নহয়। এই দোকানখন প্ৰথমতে ঘৰৰ পৰা ষ্টাৰ্ট কৰিছিলে, এতিয়া মানে দেখিছেনে দোকান ইয়াতো আছে আৰু এখন আছে। এই বিজনেছটো বেয়া নহয় কিন্তু দেই, ভালেই হয়। কেকৰ বিজনেছটো ভাল হয় কিন্তু। আৰিয়া, তোমাৰ বাৰ্থডেত কেক লাগিবনে? লাগিব? অঁ, দেউতাই আনি দিব দেও মা, দেউতাই আনি দিব দৌ। অঁ, মোৰ কলিজাটো। ঠিক আছে তেন্তে দিয়ক, আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ আৰু। আৰিয়া বাৰ্থডে প্ৰিপেৰেশ্যন কৰি আছোঁ, দেখা পাব। আৰিয়া বাৰ্থডেলৈকে চাগে মই মোৰ পেজটোৰ পৰা লাইভ ভিডিঅ' কৰিব নোৱাৰিম। যদি 100 ফলোৱাৰ্ছ হৈ যায়, এতিয়া চাওক আকৌ 100লৈ আহিব লগা হৈ গ'ল। তেতিয়া মই দেখাব পাৰিম আৰু, যদি আপোনালোকে মোক ছাপোৰ্ট কৰে তেতিয়া দেখাব পাৰিম আৰু। আৰু আৰিয়া বাৰ্থডেলৈ সকলোকে নিমন্ত্ৰণ জনাইছোঁ দেই, 14 ছেপ্টেম্বৰ। আৰু কোনোবা আহিব বিচাৰিলে মোক মেছেজ কৰিব প্লিজ দেই, কাৰণ কেলৈ খোৱা বোৱা এটা হিচাপ থাকে ন, ৰাখিব লাগিব, যিহেতু আমাৰো এটা হিচাপ আছে। কিন্তু একদম অতি আদৰেৰে মানে আপোনালোকক মাতিছোঁ। আৰু আৰিয়াক যে ইমান মৰম দিছে, আশীৰ্বাদ কৰিব, তাই যাতে সদায় ভালে থাকে, সেইটোৱে লাগে আৰু একো নালাগে। ঠিক আছে, আজিলৈ ৰাখিছোঁ। সদায় কোৱাদৰে ক'ম, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।